উচ্ছেদ চলি আছে তাৰ মাজত দেখিছো কালি AYDF বা আমছে প্ৰতিবাদ কৰিছে চৰকাৰী ভূমিত বেদখল আৰু বনভূমিত বেদখল PGR বেদখল এই গোটেই ব্যৱস্থাটো সুশৃংখলিত কৰিবৰ বাবে আমি বহু দিনৰ পৰা প্ৰচেষ্টা চলাই আছো নামনি অসমৰ বিস্তীৰ্ণ অঞ্চল কালি আপোনালোকে য'ত এভিকশ্যন আমি চলাইছো তাত ভিডিঅ'টো চলিলে পিছফালে গছ দেখাই পাব গছ কেইডাল এতিয়ালৈকে কাটা হোৱাই নাই ফৰেষ্টৰ গছ গতিকে আমি এভিকশ্যনটো চলোৱাটো সত্য আৰু ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ ফৰেষ্ট বা ক্ৰিটিকেল PGR ক্ৰিটিকেল গভৰ্ণমেণ্ট লেণ্ডত বাস কৰিলে আমি ডেফিনেটলি উচ্ছেদৰ কাম হাতত ল'ব লাগিব উৰিয়াম ঘাটৰ ওপৰত আমি ইতিমধ্যে প্ৰাৰম্ভিক তথ্য সংগ্ৰহ কৰিছো নেঘেৰি টিঙৰ কথাও মোক আজি কৈছে নেঘেৰি বিলত আমাৰ উৰিয়াম ঘাটত আমি ফৰেষ্টৰ টিম এটা অহা 2-4 দিনতে আহিব আমি ষ্টাডি কৰি ল'ব লাগে তাৰপিছত ফৰেষ্টৰ মেপ কণ্টুৰ গোটেইখিনি চাব লাগে যেতিয়া আমি একেবাৰে কনভিন্স হৈ যাম যে হয় এওঁলোক ফৰেষ্টৰ মাটিত বহি আছে তেতিয়া তাৰ আমি একশ্যন ল'ব লাগে গতিকে প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণৰূপে পূৰ্ণ কৰিব লাগিব সৰুপথাৰ উৰিয়াম ঘাটত এটা উল্লেখযোগ্য দিশ হৈছে যে ঢিং লাহৰী ঘাটৰ লগত তেওঁলোকৰ আজিকালি বাছ চলে তাৰ পৰা বুজা যায় যে ঢিং লাহৰী ঘাটৰ পৰা বহুত মানুহ গোলাঘাট জিলাত সোমোৱাৰ এটা প্ৰচেষ্টা চলিছে সেই বিষয়ে মই অত্যন্ত উদ্বিগ্ন কাৰণ ই জনগাঁথনিৰ পৰিৱৰ্তন কৰে সেইকাৰণে এই বিষয়টো মই নিজেও ব্যক্তিগতভাৱে চাম গোলাঘাট সমষ্টি মেৰাপলি অঞ্চলৰ কথাটো নেঘেৰি বিলৰ কথাটো ক'লো নেঘেৰি বিলৰ কথা ক'লো উৰিয়াম ঘাটৰ কথাটো ক'লো যিখিনি স্থানীয় মানুহ কৰবাত আছে মাটি নাই বহিছে বেলেগ কথা কিন্তু কোনোবা এখন আন জিলাৰ পৰা আহি মানুহ বহাৰ কোনো অৰ্থ থাকিব নোৱাৰে গতিকে সেই ক্ষেত্ৰত মই নিজেও চাম আৰু ব্যৱস্থা কালি ৱাইল্ড লাইফ বোৰ্ডে ইতিমধ্যে নুমলীগড় আৰু গহপুৰ সংযোগী যি গহপুৰ অনুমতি দিছে এইটো বহুতখিনি নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডে অনুমতি দিয়া বহুত দিনে হ'ল প্ৰেছ ৰিলিজটো আজি ওলাইছে এতিয়া আমি মাটি অধিগ্ৰহণৰ কাম হাতত ল'ম ইতিমধ্যে ভাৰত চৰকাৰে আমাক চিঠি দিলে মাটি অধিগ্ৰহণৰ কাম হাতত ল'ব এলিভেটেড কৰিডৰৰ যিখন ফাইনেন্স ডিপাৰ্টমেণ্টৰ PIB বুলি কয় প্ৰজেক্ট ইনভেষ্টমেণ্ট বৰ্ড তাৰ মিটিং 17 তাৰিখে আছে 17 তাৰিখে সেই মিটিঙত যদি পজিটিভ সিদ্ধান্ত হয় তাৰ পিছতে ইউনিয়ন কেবিনেটত যাব প্ৰক্ৰিয়াটো পজিটিভলি চলি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ